নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ আহিছো আপোনালোকৰ মাজলৈ যদি ভিডিওটো চাই ভাল পায় তেনেহলে ভিডিওটো এটা লাইক কৰিব লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব লগতে ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে যেটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি হৈছে কিমানটা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত কেনেকৈ এপ্লাই কৰিব এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে আৰু এপ্লিকেশন ফিজ কিমান কাটিব লাগিব কেনেদৰে এপ্লাই কৰিব সকলো তথ্য এই ভিডিওত জনাই যাম ভিডিওটো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংকও দিম তাত গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব ইয়াতে লিখা আছে আসাম ফৰেষ্ট ডিপাৰ্টমেন্ট নিউ ৰিক্ৰুটমেন্ট 2025 ফৰেষ্ট ৰেঞ্জাৰ নোটিফিকেশন আউট এপ্লাই অনলাইন যেটো অসম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব 2025 বৰ্ষৰ কাৰণে যেটো এটা বহুত ভাল খবৰ আহিছে এটা সুবিধা আহিছে এই সুবিধাটো নেহেৰুৱাব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে লিখা আছে আসাম পাব্লিক সাৰ্ভিস কমিশন has released an employment notification for the recruitment of 50 forest ranger posts in the Assam Forest Service under Environment and Forest Department Assam interested and eligible candidate may apply online here যেটো আপোনালোকে গম পাইছে APSC ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে 50 টাকৈ ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহ অকল অসমৰ কাৰণে হয় যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড হলে এলিজিবল হলে এপ্লাইটো কৰি ল'ব পাৰিব ইয়াতে মই ফুল তথ্য কৈ যাম আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াতে লিখা আছে ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 ডিটেইলছ অৰ্গানাইজেচনৰ নেম হৈছে আপোনাৰ আসাম পাব্লিক সাৰ্ভিস কমিশন যেটো APSC ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই লাষ্ট ডেটটো আপোনালোকৰ 20/7 2025 তাৰিখলৈকে এপ্লাই লাষ্ট ডেটটো আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব পোষ্টৰ নাম হৈছে আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট হয় যেটো এটা অফিচাৰ ৰেংকৰ পোষ্ট হয় বহুত ভাল খবৰ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব যেটো অসমৰ চাকৰি হয় অসম ফৰেষ্ট ডিপাৰ্টমেন্টৰ বহুত এটা ভাল চাকৰি হয় ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট এটা বহুত ভাল পোষ্ট হয় জব লোকেশনটো হৈছে আপোনাৰ আসামত হ'ব অকল অসমত হ'ব এটো কোনো সেন্ট্ৰেল চাকৰি নহয় আসাম গভৰ্ণমেন্টৰ চাকৰি হয় জবটো আপুনি অসমৰ ভিতৰতে থাকি কৰিব পাৰিব স্যালাৰিটো আপোনালোকৰ 22000 পৰা 97000 লৈকে আপোনাৰ মন্থলি স্যালাৰিটো পাব লগত আপোনাৰ গেট পে থাকিব 10300 টকাকৈ আপোনাৰ গেট পে থাকিব অফিচিয়েল ওয়েবসাইটটো হৈছে forest.assam.gov.in এই অফিচিয়েল ওয়েবসাইটত গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব লগতে মই ডেসক্ৰিপচনটো এপ্লাই কৰাৰ লিংক দিম তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটটো হৈছে অফিচিয়েল নোটিফিকেশন ৰিলিজ ডেটটো হৈছে 16 জুন তাৰিখে যেটো নোটিফিকেশনখন ৰিলিজ কৰি দিছিল আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে আপোনাৰ 21 জুন তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্টটো হৈ যাব লগতে আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো আছে 20 জুলাই তাৰিখলৈকে আপোনাৰ এপ্লাই লাষ্ট ডেটটো আছে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব APSC আন্ডাৰ পৰা যেটো পোষ্ট মুকলি হৈছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি হৈছে প্ৰায় 50 টাকৈ পোষ্ট মুকলি হৈছে বহুত এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধা নেহেৰুৱাব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব এটা এলিজিবল ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ বয়সৰ সময়সীমা যেটো দিয়া আছে মিনিমাম এজ লিমিট আপোনালোকৰ 21 বছৰ হলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ মেক্সিমাম এজটো 38 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এজ সিলেকশনটো দিয়া আছে STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ সিলেকশন দিয়া আছে SCৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ সিলেকশন দিয়া আছে লগতে আপোনাৰ OBC ক্যান্ডিডেটৰ কাৰণে 3 বছৰকৈ এজ সিলেকশনটো দিয়া আছে এপ্লিকেশন ফিজ আপোনালোকে কিমান কাটিব লাগিব জেনাৰেল ক্যান্ডিডেট হলে আপোনালোকৰ 297 টকা 20 পইচা আপুনি এপ্লিকেশন ফিজ কাটিব লাগিব OBCৰ ক্যান্ডিডেট হলে 197 টকা 20 পইচা আপুনি এপ্লিকেশন ফিজ কাটিব লাগিব আৰু STৰ ক্যান্ডিডেট হলে 47 টকা 20 পইচা কাটিব লাগিব লগতে আপুনি যদি SCৰ হয় তেতিয়া আপুনি 47 টকা 20 পইচা কাটিব লাগিব BPL ক্যান্ডিডেট হলেও আপুনি 47 টকা 20 পইচা কাটিব লাগিব পেমেন্ট মটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব গুগল পে ফোন পে UPI যিকোনো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব পাৰিব ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলছটো হৈছে যেটো আপোনালোকে গম পাইছে পোষ্ট নামটো হৈছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট হয় এতে টোটাল পোষ্ট আছিল আপোনাৰ 50 টাকৈ পোষ্ট মুকলি হৈছিল ইউআৰ
ক্যান্ডিডেট যিখিনি আনৰিজাৰ্ভড আছে সেইখিনিৰ কাৰণে আপোনাৰ 44টাকৈ পোষ্ট মুকলি হৈছে OBC MOBC কাৰণে ইয়াত কোনো ধৰণৰ পোষ্ট নাই তেওঁলোক যদি এপ্লাই কৰিম বুলি ভাবিছে ইউআৰটো সোমাই চাকৰিটো পাব পাৰিব লগতে আপোনাৰ SC ক্যান্ডিডেটৰ কাৰণে দুটাকৈ পোষ্ট আছে ST প্ৰি কাৰণে আপোনাৰ দুটাকৈ পোষ্ট আছে আৰু ST হিলছৰ কাৰণেও দুটাকৈ পোষ্ট আছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কিমান লাগিব এপ্লিকেন্ট মাষ্ট possess bachelor degree in science or engineering or any recognized university with at least in one of the following subject আপোনাৰ এটো এটা ব্যাচেলৰ ডিগ্ৰী লাগিব সায়েন্স আৰু ইঞ্জিনিয়াৰিং যিকোনো ফালৰ পৰা আপোনাৰ এটা ব্যাচেলৰ ডিগ্ৰী লাগিব এটা সাবজেক্ট থাকিব লাগিব এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰনমেন্টাল সায়েন্স ফৰেষ্ট্ৰি জিওগ্ৰাফি Mathematics, Physics, Statistics, Zoology, Veterinary Science ইয়াতে আপোনাৰ যিকোনো এটা সাবজেক্ট আপোনাৰ থাকিব লাগিব মেজৰ হিচাপে তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিবলৈ এলিজিবল হ'ব লগতে আপোনাৰ এই পোষ্টসমূহত যেহেতু গম পাইছে গ্ৰেজুৱেচন কৰিলে আপুনি সায়েন্স আৰু ইঞ্জিনিয়াৰিং ফালৰ পৰা যদি গ্ৰেজুৱেচন কৰি থৈছে তেনেহলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যেটো ফৰেষ্ট ৰেঞ্জাৰ সিলেকশন প্ৰসেছটো হৈছে আপোনাৰ ফাৰ্স্ট এটা ৰিটেন এক্সামিনেশ্যন হ'ব যেটো APSC ৰ আন্ডাৰত আপোনাৰ ৰিটেন এক্সামটো হ'ব পিছত আপোনাৰ ফিজিক্যাল টেষ্ট হ'ব PET আৰু PST হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব ডকুমেন্ট ভেৰিফিকেশনৰ পিছত তাৰ পিছত আপোনাৰ এটা ফাইনেল লিষ্ট ওলাব আপোনাৰ যেটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট দিয়া আছে আপোনাৰ হাইট টু মিনিমাম জেনাৰেল ক্যাটাগৰি ওয়াইজ আপোনাৰ দিয়া আছে জেনাৰেল OBC MOBC SC ৰ কাৰণে আপোনাৰ মেল হলে যদি আপুনি পুৰুষ হয় তেনে 163 সেন্টিমিটাৰ হ'ব লাগিব জেনাৰেল OBC MOBC ৰ ক্যান্ডিডেট হলে ফিমেল ক্যান্ডিডেট হলে আপুনি 150 সেন্টিমিটাৰ হলে এপ্লাই কৰিব পাৰিব যিসকল ST হিলছ আৰু ST পি হয় তেওঁলোকৰ কাৰণে মেল হলে 152 সেন্টিমিটাৰ হলে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ফিমেল হলে 145 সেন্টিমিটাৰ হলে এপ্লাই কৰি ল'ব পাৰিব যেটো আপোনাৰ চেষ্টটো দিয়া আছে চেষ্টটো আপোনাৰ মেলৰ কাৰণে আছে নরমাল আপোনাৰ 79 সেন্টিমিটাৰ হ'ব লাগিব আপুনি যেটো ফুলাই দিয়াৰ পিছত আপোনাৰ 5 সেন্টিমিটাৰ কৈ ফুলিব লাগিব ফিমেলৰ কাৰণে 74 লাগিব লগতে 5 সেন্টিমিটাৰ আপোনাৰ ফুলাব লাগিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনাৰ যেটো ওয়াকিং টেষ্ট আছে 25 কিলোমিটাৰ উইথিন 4 আৱাৰ্স মানে আপুনি 25 কিলোমিটাৰ খোজ কাঢ়িব লাগিব মেলৰ কাৰণে 25 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 4 ঘণ্টা কৈ সময় দিয়া হ'ব আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব সময়টো 4 ঘণ্টা কৈ দিব হাউ টু এপ্লাই যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংক দিছো তাতো গৈ আপুনি এপ্লাই কৰিব পাৰিব লগতে অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে তাতে গৈ আপুনি লিংকটো ক্লিক কৰি অফিচিয়েল ওয়েবসাইটত গৈ এপ্লাই কৰি ল'ব পাৰিব যদি নটিফিকেশন চেক আউট কৰিম বুলি ভাবিছে ডেসক্ৰিপচনতে মই নটিফিকেশনৰ লিংক দিছো তাতে গৈ আপুনি নটিফিকেশনও চেক আউট কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব জয় হিন্দ জয় অসম